নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্ম লাইফ আছাম। আজি এটা নতুন ভিডিঅ' আৰু এই নতুন ভিডিঅ'টোলৈ আপোনালোকক চবকে স্বাগতম। তো আজি মই আপোনালোকক গড ফাৰ্মিং ওপৰত কিছুমান কথা ক'ম। আৰু প্ৰায় মাজে মাজে ফোন কৰিলে, মাজে মাজে যেতিয়া মানুহবিলাকে মোক ফোন কৰিলে কিছুমান নতুন যিবিলাকত কাষ্টমাৰ হয় বা নতুন ফাৰ্মাৰ হয়, তেওঁলোকে মোক এটা কথাই সোধে, ললিত দা আমি এখন ফাৰ্ম কৰিম বুলি ভাবিছোঁ। তো আমি কি ধৰণৰ ব্ৰিডাৰ ল'ম, সোনকালে আমি গ্ৰ'থ কৰিবৰ কাৰণে কেনেকুৱা ব্ৰিডাৰ ল'ম, কেনেকুৱা ব্ৰিডাৰ লৈ ফাৰ্ম কৰিলে আমাৰ ফাৰ্মখন সোনকালে গ্ৰ' হ'ব। তো সেইখিনি কথা মোক সোধে প্ৰায়। তো কেতিয়াবা কয় তাৰ ওপৰত এটা ভিডিঅ' বনাবচোন। মই কওঁ অলৰেডি সেনেকুৱা ভিডিঅ' বনোৱা হৈ আছে, অলৰেডি বহুত পুৰণা এনেকুৱা ভিডিঅ' বনোৱা হৈ আছে। কিন্তু যদি আপোনালোকে আকৌ চাওঁ বুলি কয়, মই এটা ভিডিঅ' আকৌ বনাই দিম। কোৱাৰ ফলত আজি এটা ভিডিঅ' আকৌ বনাব ল'লোঁ। এনে টপিক বহুত আছে, কিন্তু এইটো টপিক লোৱা বহুত জৰুৰী, বহুত মানে গুৰুত্বপূৰ্ণ কথা হয়। ঠিক আছে, আজি মই ছাগলী ফাৰ্ম কৰি থকা ধৰক প্ৰায় বহুত টাইম হ'ল, অলপমান দিন হৈছে। আপোনালোকৰ কথাখিনি শুনক। অলপমান দিন হৈছে মই ছাগলী ফাৰ্ম কৰি থকা, প্ৰায় আপোনাৰ 2019 চনৰ মানৰ পৰা ট্ৰেডিং লাগিলোঁ। তাৰ আগৰ পৰা মই ফাৰ্মিং কৰি আছিলোঁ মই তাৰ আগৰ পৰা যেতিয়া ফাৰ্মিং কৰি আছিলোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। তাৰ আগৰ পৰা যেতিয়া মই ফাৰ্মিং কৰি আছিলোঁ, ফাৰ্মিং কৰি থকা সময়ত মই প্ৰথম ষ্টাৰ্টিং কৰোঁতে আপোনাৰ এটা ছাগলী লৈছিলোঁ, আপোনাৰ কি কয় F1 ছাগলী লৈছিলোঁ। মৰিগাঁও জিলাৰ হেৰিৰ পৰা লৈছিলোঁ। আপোনালোকে জানে জাগিৰোডৰ ফালে এখন ফাৰ্ম আছে, এখন নহয় কেইবাখনো ফাৰ্ম আছে। সেই তাৰ পৰা ফাৰ্ম এখনৰ পৰা মই ছাগলী লৈছিলোঁ। তাৰ পৰা ফাৰ্ম এখনৰ পৰা মই যেতিয়া ছাগলী লৈছিলোঁ, লৈ মই ফাৰ্মখন কৰিলোঁ। কৰি প্ৰথম অৱস্থাত তাৰপিছত অলপমান দিনৰ পিছত গম পালোঁ কি নাই, পিয়ৰ ল'ব লাগে কাৰণে চিৰহী আৰু বিটেলৰ ক্ৰছ এটা আনিছিলোঁ। ৰাজা নামৰ ছাগলী এটা থৈছিলোঁ। বহুত দিন সেই ছাগলীটোতে ব্ৰিডিং ল'লোঁ আৰু ভাল বেনিফিটো কৰিলোঁ। তাৰপিছত লাহে লাহে যেতিয়া মাৰ্কেটখন বুজি পোৱাৰ পিছত মাৰ্কেটত সম্পূৰ্ণকৈ সোমাই ট্ৰেডিং কৰিলোঁ। ভালেমান পইচা ইনকমো কৰিলোঁ, বহুত পইচা ইনকম কৰিলোঁ। পইচা ইনকম কৰাৰ কাৰণেই চাকৰিও বাদ দিলোঁ ব্যৱসায় লাইনত আহিম বুলি। যিয়ে নহওক সেইটো ভালেই হ'ল বাৰু, একো মোৰ লছ হোৱা নাই। এতিয়াও প্ৰফিটতে আছোঁ, মই লছত যোৱা নাই। কিন্তু আজিৰ তাৰিখত কিছুমান কথা নক'লে নহয়। আপোনাৰ এতিয়া ধৰক আজি মই বৰ পুহি আছোঁ, এই কথাটো কোৱা আৰু এটা মূল কাৰণ আছে কি চাওক, আজিৰ তাৰিখত গাহৰি ফাৰ্মত খাটাৰা লছ, ভয়ংকৰ লছ। গাহৰি ফাৰ্ম একদম ডুবি বৰবাদ, একদম বৰবাদ। আমাৰ নগাঁও ছাইডতো আপোনাক ক'ব নালাগে, বহুত ডাঙৰ আজি শুনিলোঁ অলপমান দিনৰ আগতে 57জনী গাহৰি আছিলে, মাইকী গাহৰি 57জনী। মানে কিমান ডাঙৰ ফাৰ্ম হ'ব, ফেটেনিং ব্ৰিডিং দুটাই কয়। এই ফাৰ্মৰ গোটেইখিনি গাহৰি শেষ। তাৰপিছত এইখিনি মোৰ লগৰ এখন ফাৰ্ম আছিলে, তাৰ গোটেই গাহৰি শেষ। ঠিক আছে, বহুত ভাল ফাৰ্মাৰ মানে সি বহুত ডাঙৰ ফাৰ্মাৰ হয়। সেনেকৈ গ'লে প্ৰায় বহুতবিলাক ফাৰ্মাৰ আমাৰ এইটো চাইডে আজিৰ তাৰিখত বৰবাদ হ'ল। তো কিছুমান মানুহে মানে এতিয়া গাহৰি ফাৰ্ম বাদ দি মুৰ্গী ফাৰ্মত গৈছে। তাৰপিছত আপোনাৰ ধৰক কিছুমান আহিছে ছাগলী ফাৰ্মত, কিছুমান ডেইৰী ফাৰ্মত গৈছে। প্ৰায়বিলাকত কিন্তু ছাগলী ফাৰ্মলৈ ঘূৰি আহিছে। তাত কিহৰ কাৰণে, ৰিস্ক কম হয়। ইয়াত ৰিস্কটো খুব কম হয়, আৰু মানে চবতকৈ ডাঙৰ বেমাৰ হৈছে আপোনাৰ ছাগলী PPR। আৰু কিন্তু এনেকুৱা নহয় কি আপোনাৰ PPR বেমাৰটো ভাল নহয়, ভেকচিন কৰিলে PPR বেমাৰটো নহয়ে। তাৰ বাহিৰেও আপোনাৰ যদিও PPR বেমাৰ লাগে, 50% ছাগলীটো বাচা চান্স থাকে, আপুনি যদি ধুনীয়া এটা চিকিৎসা কৰিব জানে। ঠিক আছে, বাকী গট পক্স এইবিলাকতো হ'লে যদি গাভিনী ছাগলী হয় মৰে, কিন্তু ইনে বেলেগ ছাগলী নমৰে। FMD হ'লেও এণ্টিবায়'টিক মাৰিলে চব ভাল হৈ যায়। তো এতিয়া মেইন হৈছে কি, ফাৰ্মিংটোত আহা মানুহবিলাকত যেতিয়া উভতীয়াকৈ ফাৰ্মিংটোত আহিছে, এই অহা সময়ত এইখিনি সময়তে কিছুমান মানে মিষ্টেক, বহুত ডাঙৰ মিষ্টেক হয়। মই আজি তাৰিখত কি কৰিছোঁ, বৰৰ ফাৰ্ম কৰিছোঁ। মই কিহৰ কাৰণে বৰৰ ফাৰ্ম কৰিছোঁ, ৱেট গেইন ক্ষমতাটো। 5 মাহৰ পোৱালি আপোনাৰ কমচে কম 35-37 কেজি ৱেটৰ আছে। 5 মাহ চলি আছে, কিন্তু 37-38 কেজি ৱেট 5 মাহৰ চলি আছে, মানে চলি থকা পোৱালিটো সেনেকুৱা ৱেট। 5 মাহৰ মাইকী পোৱালি 35-40 কেজিৰ ভিতৰত ৱেট, ছিংগল পোৱালি হৈছিলে সেনেকুৱা ৱেট, বুজিলেনে? তো এইজনী ছাগলী আপোনালোকে দেখিছে চাগে, কিছুমানে দেখিছে নাই দেখা। 70-75 কেজি ৱেটৰ এজনী ছাগলী হয়। এইবিলাক ছাগলী 70-75 কেজি ৱেটৰ। আপোনালোকে গোটেইখিনি মোৰ ছাগলী দেখিলে আপোনালোকে গম পায় চাগে। ভিডিঅ' মই বনাই থাকোঁ প্ৰায়, এয়াপে মই ভিডিঅ' বনাওঁ, এইটো মোৰ জেগা হয়। সেইজনী ছাগলী চাওক, পোৱালিটো গাখীৰ খাইছে দেখিছেনে? তাই গাখীৰ খাই থকা পোৱালিটো আপুনি চাওক, ৱেট চাওক, 40 কেজি হওঁ পোৱালি, এনেকুৱা পোৱালি হয়। এইটো পোৱালি ছিংগল পোৱালি হয়, অলপমান দিনৰ আগত মানে তাই মতা পোৱালিকেইটাই ডিষ্টাৰ্বো কৰি আছিলে, কিন্তু হোৱা নাই সময়। চাওক মাইকো গাভিনী হয় আকৌ।
মাইকজনী কমচে কম 70 কেজি তাই ৱেট আছে। এজনী মোৰ ঠাইত 3rd টাইম পোৱালি দিয়া ছাগলী হয়, তাই 70 কেজিমান ৱেট আছে। 70 কেজি আপ হ'লেও কম নহ'ব। সিফালে চেঙুৰী ছাগলী এবান পোৱালি দিয়া 45 to 50 কেজি 65 কেজি সেনেকুৱা ৱেটৰ আছে ছাগলী। আৰু কমো আছে 45 কেজি সেনেকুৱা ৱেটৰ ছাগলী আছে হা। আৰু দুজনীমান মই তাত মোৰ এখন ফাৰ্মতো থৈছোঁ। তো মই যদি আপোনাৰ বৰত কাম কৰি আছোঁ, মেইন কথাটো বুজি পাওক দেই। মোৰ ইয়াত কোনো ধৰণৰ ইয়াত এনেকুৱা নহয় মোৰ ইয়াত যেন মই কৰৰপতি হৈছোঁ বা মই লাখপতি হৈ যায়। মই আপোনালোকক মোৰ ভিডিঅ'টো মাধ্যমত আপোনালোকে ভিডিঅ' চাই, মই এইখিনি যিখিনি মানুহ মোৰ ভিডিঅ' চাই তেওঁলোককহে কৈছোঁ। অন্যথা মোৰ ভিডিঅ' চাই পেলাই নতুন যিবিলাক ছাবস্ক্ৰাইবাৰ হয় তেওঁলোকে যদি শুনিব, নুশুনিলে মোৰ একো নাযায় ইয়াত। কাৰণ যিটো সঁচা কথা, যিটো সত্য কথা, সেইটো সদায় অলপমান টাইম লাগে বুজি পাওঁতে, অলপমান টাইম লাগে। ময়ো সেনেকৈ মই যেতিয়া কাম কৰোঁ, ময়ো সেনেকৈ প্ৰথম ঠগৰামি খাই লাহে লাহে কৰিহে শিকি এইবিলাকখন বুজি পাইছোঁ। ঠিক আছে, বহুত পইচা কোনোবাই মাৰিছে, সেনেকৈ যায়হে আজি তাৰিখত বৰত কাম কৰি আছোঁ। তো মই যদি বৰ ফাৰ্ম কৰি আছোঁ, আপুনি যদি ফাৰ্মিং কৰিব আহে, মোৰ ঠাইত ধৰক F1 পোৱালি কিছুমান মই ক'ৰবাৰ পৰা কিনি ৰাখিছোঁ, বা মোৰ বৰৰ লগত ক্ৰছ কৰা F1 পোৱালি আছে ধৰক সিখন ফাৰ্মত, বা বাৰবাৰী আৰু মানে বৰে ক্ৰছ কৰা পোৱালি আছে। মই যদি আপোনাক ছাজেশ্যন কৰোঁ আপুনি F1 পোৱালি এটা লৈ যাওক। মানে মোক বস্তুটো চেল কৰিব লাগেতো। মই যদি কওঁ আপোনাক F1 পোৱালি এটা লৈ যাওক আৰু আপুনি ফাৰ্ম কৰক যাওক। F1 পোৱালিটো মই ল'লোঁ কিমান 12,000 13,000 15,000 বৰৰ F1 পোৱালিটো 12,000 15,000 ল'লোঁ। 12,000 বা 15,000 টকা মই F1 পোৱালি এটা ল'লোঁ। অলপমান আপোনালোকে লগাব লাগিব, চাব লাগিব, এনালাইজ কৰিব লাগিব বস্তুবিলাকত। চব চাই মেলি তাৰপিছত কামটো কৰিব লাগিব। এতিয়া মই বৰত কাম কৰি আছোঁ, আপোনাক কৈছোঁ F1 পোৱালি এটা লৈ যাওক। আপুনি F1 পোৱালিটো লৈ ছাগলী ফাৰ্ম কৰিছে, ধুনীয়া ছাগলী কিনিছে, ইনভেষ্ট কৰিছে পইচা বহুতখিনি, বহুত পইচা ইনভেষ্ট কৰিছে, 1 লাখ 1.5 লাখ 2 লাখ টকা ইনভেষ্ট কৰিছে। তাৰপিছত আপুনি যেতিয়া ব্ৰিডিং কৰাইছে, সৰু 3মহীয়া পোৱালি এটা লৈ, 3মহীয়া পোৱালিটো লৈ পেলাই গৈছে আৰু 5 মাহ 6 মাহ 7 মাহ ৰখি 10 মাহ 12 মাহ হোৱাৰ পিছত পোৱালিটো দি ব্ৰিডিং কৰিছে। ৰিজাল্ট পালে কিমান 50% ছাগলীটোৰ পৰা আপুনি আৰু 50% আপুনি ৰিজাল্ট পালে, মানে 25% ৰিজাল্ট পালে। মানে আপোনাৰ ছাগলীটো খালী মাথাটোহে ডাঙৰ হ'ব, কাণখন অলপমান ওলমিব, বাকী কোনো ধৰণৰ ইয়াত প্ৰগ্ৰেছ নহয়, কোনো ধৰণৰ প্ৰগ্ৰেছ নলয়। আপুনি চিৰহী F1 লওক, বাৰবাৰী F1 লওক, বিটেলা F1 লওক, যিয়ে নলওক, আপুনি 2 বছৰ সেনেকৈ কাম কৰিব, তাৰপিছত কাণত ধৰিব মই কি কাম কৰি আছোঁ, মোৰ পোৱালিবিলাকৰ দেখোন গ্ৰ'থহে নাই, মোৰ পোৱালিবিলাক দেখোন ডাঙৰেই নহয়। তাৰপিছত সেইখিনি সময়ত আপোনালোকে ৰিয়েলাইজ কৰিব, হয় মই বহুত ডাঙৰ ভুল কৰিলোঁ প্ৰথম অৱস্থাতে। কিন্তু সেই 2 বছৰ যে আপুনি খেদিলে, সেই 2 বছৰ কিন্তু আপুনি ঘূৰাই নাপায়। প্ৰথম যেতিয়া ছাগলী ফাৰ্মিং ষ্টাৰ্টিং কৰোঁ 2015 লাষ্টত যেতিয়া ছাগলী ফাৰ্মিং ষ্টাৰ্টিং কৰোঁ, 16জনী মাইকী ছাগলী কিনি আনিছিলোঁ। লংকা বজাৰৰ পৰা 16জনী মাইকী ছাগলী একেলগে কিনি আনিছিলোঁ। কিনি আনি এটা সেই ফাৰ্মখনৰ পৰা আপোনালোকে গম পাই চাগে, প্ৰেমা বুলি কয়, বহুত ডাঙৰ ফাৰ্ম, বহুত পুৰণা ফাৰ্ম, আজি পৰা কমচে কম 30 বছৰ 25 বছৰ মানৰ পুৰণা ফাৰ্ম হয়। সেইখনৰ পৰা F1 পোৱালি এটা 12,500 নে 12,700 টকাত কিনি আনিছিলোঁ, এতিয়াও মোৰ মনত আছে। বগা কোলা কালাৰৰ, খুব ধুনীয়া, দেখিবলৈ খুব ধুনীয়া। তাৰপিছত সেই পোৱালিটো দি মই ক্ৰছ কৰিছিলোঁ অলপমান দিন। আপোনাৰ মানে ছাগলী পোৱালিটো মাথাটো দেখি পেলাই বেপাৰীয়ে ৰখায়, কিন্তু মানে যেতিয়া ৱেটটো চাই নাই, একো নাই, লছ। তাৰপিছত সেই ৰাজা নামৰ ছাগলীটো যাই মই নলবাৰীৰ পৰা আনিছোঁ, বৰপেটা ৰোডৰ পৰা, সৰু বৰক বুলি কয়, বৰপেটা ৰোড, তাৰ পৰাই আনিছোঁ। তাত ভাস্কৰ বুলি কয় দাদা এজন আছিলে, মই শুনামতে আজি 1-1.5 মাহমান হৈছে তেখেত ঢুকাল বুলি শুনিছোঁ। তো তেখেতৰ তাৰপৰা মই আনিছোঁ ছাগলীটো, তেখেতে মোক খুব ধুনীয়া গাইড কৰিলে, আৰু তেখেত তেতিয়া ট্ৰেডিং কৰি আছিলে। তাৰপিছত মই সেইটো আনি মই ফাৰ্মিং ষ্টাৰ্টিং কৰিছিলোঁ, আৰু তেতিয়া মোৰ 52জনী মাইকী ছাগলী আছিলে, আৰু চব চৰাই লৈ ফুৰোঁ, এইবিলাক পথাৰত চৰিবলৈ যায়, সেনেকৈ মই ফাৰ্মিং কৰিছিলোঁ। আৰু তেতিয়া দিনতে আপোনাৰ মই প্ৰায় মাহত 30-35 হাজাৰ সেনেকৈ ইনকাম আছিলোঁ মোৰ ছাগলী ফাৰ্মত। 2017 চনত 17-18 চনত মই আপোনালোকৰ কথা কৈ আছোঁ, মই পোৱালি বেচি পেলাই সেনেকুৱা ইনকাম পাইছিলোঁ। তো কিন্তু সেইবিলাক যিবিলাক মই পোৱালি বেচিছিলোঁ, সেইবিলাক পোৱালি যদি মই বুজি পোৱা নাছিলোঁ, তেতিয়া মই ট্ৰেডিঙত নামা নাছিলোঁ। মানুহে লৈ যায় পুহিব লৈ যায়, কোনোবাই কিবা কৰিলে, মই চাকৰিত থাকোঁ, দেউতাহঁতে লৈ যায়, সেইবিলাক ছাগলী সেনেকৈ বিক্ৰী হৈ আছিল। মানে এতিয়া মই যিটো আপোনালোকক কথা কৈ আছোঁ, আপোনালোকে এইটো কথা মনত ৰাখিব, 15,000 টকা জেগাত লাগে 18,000 দিব, 18,000 নহ'লে 20,000, 20,000 নহ'লে 25,000। কিন্তু মাদাৰ ষ্টকখিনি ভাল হ'বই লাগিব 100%, আৰু ব্ৰিডাৰটো ভাল হ'ব লাগিব, যদি ছাগলী ফাৰ্মিঙত ছাকচেছ হওঁ বুলি ভাবে।
বুজিলেনে ছাগলী ফাৰ্মিঙত খৰচা নাই প্ৰথম অৱস্থাতে আপুনি ঘৰটো মাটি পাই যদি উখত কৰি লয় আৰু ভেকচিনটো কৰি লয় যদি ভেকচিন কৰাৰ পিছত একো টেনশ্যনেই নাই ছাগলী পাত দিব লাগে যদি আপুনি চাপৰ দিব পাৰিছে দিয়ক মাকৈ দিব পাৰিছে দিয়ক যদি দিব নোৱাৰে তেতিয়াও একো কথা নাই সময়ত মিনাৰেল মিক্সাৰ আপোনাৰ পানীত ঘুলি পেলাই দিলে মিঠৈ গুড়ৰ পানীৰ মাজে মাজে খোৱালে মিনাৰেল মিক্সাৰ ঘুলি পেলাই দিলে কেতিয়াবা আপুনি মানে আমাৰ যিটো মানে চাউল সন্ধিয়া এমুঠা কৰি দিলে সেনেকৈও চলাব পাৰে ছাগলী ফাৰ্ম সেনেকৈও ধুনীয়াকৈ চলিব পাৰে কিন্তু আপুনি সেইটো মিষ্টেক আপুনি যেতিয়া ক'ব মই এজন নতুন ফাৰ্মাৰ দেই দাদা মই একো নাজানো আপোনাৰ ওপৰতে আশা কৰি মই ফাৰ্ম কৰিব আহিছোঁ পটককৈ তেতিয়া গোবৰ মুঠাইত আছে ছাগলী আহক আপুনি F1 পোৱালি আছে F1 পোৱালি দি পেলাই আপুনি ছাগলী ফাৰ্ম কৰিছে আপুনি মাইকী F1 লৈছে মই 100% আপোনালোকক কওঁ ভাল কাম কৰিছে মাইকী F1 লৈছে বহুত ভাল কাম মাইকী F1টো দি পেলাই আপুনি কৰক ফাৰ্ম লছ নাই ভাল এটা ব্ৰিডাৰ লওক মাইকী F1 লৈছে ভাল কিন্তু যদি আপুনি মাইকীখিনি F1 লৈছে আৰু মতাটোও যদি F1 লৈছে একোৱে কাম নাই তো সেইটো কাৰণে মনত ৰাখিব দাদাহঁত আপোনালোকক কৈছোঁ আপোনালোকে যদি গাহৰি ফাৰ্ম বন্ধ কৰিবলৈ ছাগলী ফাৰ্মত আহিম বুলি ভাবিছে বা কিছুমানে নতুনকৈ ছাগলী ফাৰ্মত আহিম বুলি ভাবিছে তো তেওঁলোকক মই কওঁ আপোনালোকে সেই ভুলটো নকৰিব সেই ভুলটো কৰিলে চাওক মোৰ একো নাযায় দেই মই অলৰেডি কৈয়ে আছোঁ আপোনালোকক মোৰ একো নাযায় মই কিছুমানে ভাবিব কি ললিতে বহুত টকা কামাইছে ছাগলী ফাৰ্ম কৰি পেলাই চাওক মই কামাইছোঁ যদিও পইচা মই ছাগলী ফাৰ্মিং কৰিবলৈ পইচা কামাইছোঁ নাই কামাওঁ বুলি নকওঁ কিন্তু আপোনালোকে সেইটো কথাত বেয়া পাব নালাগে মই পইচা কামাইছোঁ সেইটো আপোনালোকৰ গৌৰৱহে হয় মই ছাগলী ফাৰ্ম কৰিবলৈ মই যদি ধনী হৈছোঁ মই গৰু বেচি পেলাই যদি মই ধনী হৈছোঁ আপোনালোকে ভালহে পাব লাগে আপোনালোকে গৌৰৱহে কৰিব লাগে আমাৰ ললিতে ছাগলী বেচি ললিত এনেকুৱা কাৰণ মই আপোনালোকৰ মাজৰ এজন নহয় জানো আমি অসমীয়া নহয় জানো সেইটো কথা মনত ৰাখিব কিন্তু মই যে ভিডিঅ' বনাওঁ মই প্ৰতিটো ভিডিঅ'তে এইটোৱে বনাওঁ কিবা এটা শিকাবৰ কাৰণে চেষ্টা কৰোঁ এনেকুৱা নহয় কি মোৰ ভিডিঅ'বিলাকত মই দুনিয়াখনৰ আশে পাশে বহুত ফাৰ্ম আছে বহুতে মাতি থাকে মোক ভিডিঅ' বনাবলৈ কাৰণে বহুতে মাতে আৰু মই যদি একাঠিকে লাগিলোঁ হয় আজি তাৰিখত মোৰ বহুত ডাঙৰ চেনেল হ'লে কিন্তু নাই মই লগা নাই মোৰ মেইন কাম যিটো মই সেইটোত বেছিকৈ ফ'কাছ কৰোঁ সদায় মোৰ এইটো মেইন কাম হয় মোৰ ছাগলীখিনি মেইন কাম হয় আজি তাৰিখত মোৰ এটাই মানুহে কাম কৰি আছে গৰু ফাৰ্মখন আৰু ছাগলী ফাৰ্মখন মই নিজে চাই আছোঁ তো সেইটো কাৰণে মই বেলেগত টাইম এতিয়া দিয়া নাই হয়তো পিছত দিমগৈ চাগে কিন্তু মই এতিয়া বৰ্তমান নিজৰ ফাৰ্মখনতে জড়িত হৈ আছোঁ কাৰণ মোৰ ফাৰ্মখন মই ডাঙৰ কৰিব লাগে মোৰ পুখুৰীটো পুতিব লাগে এফালে ফাৰ্মখন গোটেইখন বহাব লাগে এতিয়া মোৰ ঠাইত বাৰবেৰী আছে বৰ আছে পিছত মানে বাৰবেৰী এখন ফাৰ্ম মই ডাঙৰকৈ বনাম বুলি প্লেনিং কৰি থৈছোঁ বাৰবেৰী এখন ডাঙৰ ফাৰ্ম বনাম তো সেইটোৱে তো আপোনালোকে বুজি পাওক কথাবিলাকত বুজি পেলাই অলপমান ডিপলি সোমাওক চাওক বহুত চেনেল আছে বহুত কিবা কিবি আছে সোমাওক বস্তুটো ইউটিউবত বাহিৰৰ ভিডিঅ' চাওক অসমৰ ভিডিঅ' চাওক চব চাই মেলি তাৰপিছত নামক এনেই ঘপককৈ নামি কাৰোবাৰ কথা এটা শুনি F1 পোৱালি এটা F2 পোৱালি F3 পোৱালি নেভাৰ সেইটো নহয় মিষ্টেক হ'ব আপোনালোকে পিয়'ৰ ব্লাডত কাম কৰক মতা পোৱালি যিবিলাকত হ'ব সেইবিলাকত সাঁচি কৰক কাটিং মাৰ্কেটত বেচক আপুনি বেলেগক নেবেচিব আপুনি যদি মোৰ ভিডিঅ' চাই পেলাই যদি আপুনি যদি মুঠাই তিতা এটা আছে F1 পোৱালি কালি পৰহি এজন ঢিঙৰ চাইডৰ মানুহ আহিছিলে F1 পোৱালিটো সস্তা যেন F1 পোৱালিটোৱে লাগে মই বোলো এইটো কি কৰিব নি পেলাই একো কাম নাই ইয়াত এইটো মই খাচী কৰিম এতিয়া বোলো ইয়াক খাচী কৰি পেলাই মই বেছি দিম এতিয়া অলপমান দিনতে বোলো কৈছে কিয় বোলো এইটো আপুনি লৈ যাব এইটো কি ৰিজাল্ট পাব চাওক একো ৰিজাল্টেই নাপায় এতিয়া দেখিবলৈ ধুনীয়া হৈছে ডাঙৰ হোৱাৰ পিছত ধুনীয়া গুণ্ডা হ'ব মানুহ মাৰিব F1 পোৱালি সদায় সেনেকুৱা কৰে তো লাভ নাই বোলো সেইটোৱে কথা হ'ল ভিডিঅ'টো লম্বা হ'ল তো মই আপোনালোকে সেইখিনি কথাই ক'লোঁ বাকী চাওঁ বুলি ভাবিলে মোৰ ছাগলীখিনি এবাৰ দেখাই দিব পাৰোঁ অলৰেডি দেখাইছোঁ আপোনালোকক চবেই চাইছে চবেই অলৰেডি চাইছে মোৰ ফাৰ্মখন চবেই দেখিয়ে থাকে মই ভিডিঅ' বনাই থাকোঁ খৰচা কম ছাগলী ফাৰ্মত আপুনি ধুনীয়াকৈ আহিব ছাগলী ফাৰ্ম কৰোঁ বুলি ক'লে ধুনীয়াকৈ কৰিব পাৰে একদম খৰচা কম হয় একদম কম খৰচাত আপোনালোকে ছাগলী ফাৰ্ম কৰিব পাৰে তো সেইটোৱে বাকী যদি ভিডিঅ'টো চাই ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব নেক্সট টাইম আকৌ এনেকুৱা ভিডিঅ' বনাম যাতে আপোনালোকৰ কিবা তাতে মানে লাভ হয় এনেই অযথা ভিডিঅ' নবনাওঁ যদি ভিডিঅ' আপোনাক চালে আপোনালোকৰ লাভ হয় তো ভিডিঅ' চোৱাৰ ধন্যবাদ থেংক ইউ অল দ্য বেষ্ট